অ' প্ৰসেন দা এই ৰ'বা না ডিষ্টাৰ্ব কৰি নাথাকিবচোন এই হ'ব আৰু কিমাননো টাচ্আপ কৰে মাৰ্ভেলাছ হৈছে কি ক'লা মাৰ্ভেলাছ হৈছে হয় তুমি কৈছাতো হয় সঁচাকৈ কৈছাতো সঁচাকে কৈছোঁ ঠিক আছে তেতিয়াহ'লে তুমি ক'লা যেতিয়া মই আৰু ইয়াত একোৱে নকৰোঁ অ'কে কি হে আজি পৰেছে প্ৰফেনক আৰ্ট শিকাইছে নেকি ক'তনো আৰ্ট কৰিছে কম্পিউটাৰত কালাৰ কম্বিনেশ্যনহে কৰি আছে আৰে অ' কি ক'লা শুনিলাই অ'ৰা অলপ আগতে তুমি কি কৈ আছিলা হা মোৰ ছবিখন মাৰ্ভেলাছ হৈছে কি কৈছে আৰু এতিয়া কি কৰে বেটা ই সুবিধা পালে একেবাৰে পাল্টি মাৰি দিব পাৰে এই ৰ'বহে প্ৰসেন দা আপুনিচোন কৈছে চব বস্তু বোলে আজিকালি আৰ্টিফিচিয়েল মই কৈছোঁ যে আজিকালি চব কম্পিউটাৰাইজ হৈ গ'ল কেনভাছ চিজেলত লৈ স্প্ৰে মাৰি থকা দিন নাই কম্পিউটাৰে যদি চব কৰিবই পাৰে তেনেহ'লে আমি যে ইমান বছৰে পেঞ্চিল ব্ৰাছ লৈ যে কষ্ট কৰিলোঁ সেইবোৰ কি অথলে যাব চব যদি কম্পিউটাৰত কাটিং পেষ্টিং কৰিলে হৈয়ে যায় তেনেহ'লে আৰ্ট কৰা বস্তুটোৰ কি ভেলু থাকিল দাদা আপুনিয়ে কওকচোন দাদা পিপলি গাঁৱৰ ল'ৰাটো তোমাৰ অলপ গাত লাগিছে নহয় পৰেশ মানুহৰ মগজুৰ চিন্তাৰ লগত কম্পিউটাৰৰ একো তুলনা নহয় যিদিনা পৃথিৱীত মেচিনেই সকলো হৈ পৰিব সেইদিনা পৃথিৱীত মানুহৰ প্ৰয়োজন শেষ হৈ যাব অঁতো আৰ্টৰ ভেলু কেতিয়াও শেষ নহয় সকলো ক্লায়েণ্টে কম্পিউটাৰ ডিজাইন নিবিচাৰে কিছুমান ক্লায়েণ্টে হাতৰ কামো বিচাৰে তেওঁলোকে নতুন চিন্তাৰে কৰা কাম বিচাৰে য'ত মানুহৰ হাতৰ পৰশ থাকে গতিকে আৰ্টৰ মৃত্যু কেতিয়াও নহয় বেচেৰাই হাতৰ বিদ্যা অথলে যাব বুলি ভাবিছিল প্ৰসেন লাগাচোন কামত এনেকৈ কিয় কৰিছা বৌ বেমাৰটো হোৱাৰ লগে লগে তুমি কিয় ভাবি লৈছা ডিজাইনটা নাবাচাই আৰু মানুহে কোৱা কথা বাদ দিয়াচোন তোমাৰ দায়িত্ব হ'ল তেওঁৰ বেমাৰ ঠিক কৰোৱাৰ আৰু তেওঁৰ বেমাৰৰ সৈতে যুঁজিবলৈ সাহস দিয়াৰ হ'ব চব ঠিক হ'ব ডিজাইনদাৰ লগত আমি চব আছোঁ বৌ মই তোমাক কৰি আছোঁ ৰখা হয় ছাৰ কি অৰ্ডাৰ আছিলে মই কি তোমাক চব সময়তে অৰ্ডাৰ দিবলৈ আহোঁ নেকি শুনিলোঁ তোমাৰ কোনোবা ৰিলেটিভৰ বোলে কেঞ্চাৰ হৈছে অঁ মোৰ দাদাৰ নিজৰ দাদা হয় নিজৰে লোকৰ দাদা নহয় না না মই সুধিছোঁ মানে একেজন মাকৰে সন্তান নে কোনোবা ৰিষ্টেদাৰ মোৰ বৰদেউতাৰ ল'ৰা তেওঁৰ আৰু মোৰ মা দেউতা বেলেগ হ'ব পাৰে কিন্তু নিজৰ দাদাৰ দৰে এনে কিছুমান মানুহ জীৱনত থাকে যিবিলাক নিজতকৈ বহুত আপোন আচ্ছা ডক্টৰে কি কৰে ৰিকভাৰী ষ্টেজত আছে নাই কিবা কিবি টেষ্ট কৰাব দিছে ফাইনেলি একো পোৱা নাই কিন্তু ছাৰ মনে প্ৰাণে কামনা কৰিছোঁ যে দাদাৰ ভাল হওক সি মানুহটো বৰ উপকাৰী তাৰ কিবা এটা হ'লে সমাজখনৰে ক্ষতি হ'ব ভগৱানক ভাবিবা তেওঁ ভাল কৰিব ভাবিলোঁ এই খবৰটো পাই তোমাক এটা মাত দি যাম থেংক ইউ ছাৰ আচ্ছা এটা কাম কৰিবচোন এটা নতুন এডৰ প্ৰপ'জেল দিব লাগে কামটো আমিয়ে পাম আচলতে কি জানানে অফিচিয়েল ফৰ্মেলিটি মতে যদি আমি এটা প্ৰপ'জেল দিব পাৰোঁ ভাল হয় প্ৰপ'জেলটো তুমিয়ে তৈয়াৰ কৰিবাচোন পাৰিবানে নোৱাৰাৰ আকৌ কি কথা আছে ছাৰ মোক প্ৰডাক্ট ডিটেইলছখিনি দি দিব মই কৰি দিম মই ভাবিলোঁ তোমাৰ মন চন ঠিক নাই নেকি ঠিক আছে বাৰু মই বিনৰ হাতত দি পঠিয়াম কিন্তু মন চন ভাল নাথাকিলেওতো কাম কৰিবই লাগিব ছাৰ একদম ঠিক কথা কৈছে কাম কৰিবই লাগিব পৃথিৱীত কাম কাৰো কাৰণে হৈ নাথাকে কৰ্মই ধৰ্ম ভাস্বতী কৰ্মই ধৰ্ম কাম কৰিবই লাগিব কাজ কৰতেই হ'ব আপুনিতো মোক কামটোৰ কথা ক'বলৈকে আহিছিল দাদাৰ কেঞ্চাৰৰ খবৰ লোৱাটো মাত্ৰ বাহ্যিকতাহে আপোনাৰ আজিকালি ভাস্বতীয়ে চব কথা বুজি পোৱা হৈছে ছাৰ আপোনাৰ দৰে মানুহে বিনা স্বাৰ্থত সহানুভূতিও নিদিয়ে
মামা মামা মই ভাত আনি আছো দেই ভাত খাই তাৰপিছত শুবা শুনিছানে মামা সেইজনী মানে চোৱাচোন নোখোৱাকে শুই গৈছে মামা হাঁহিও দেখি বেটা উঠা উঠা অকণমান ভাত খাই শুই দিবা উঠা অকণমান খাবা তাৰপিছত ধুনুকে শুবা নাখাওঁ মই মোৰ টোপনি ধৰিছে নেখালে ৰাতি ভোক লাগিব নহয় অকণমান খাবা তাৰপিছত শুই দিবা মই খুৱাই দিম হ'ব মুৱা। গুড গাৰ্ল খালেহে ষ্ট্ৰং হ'ব পাৰিবা পঢ়া মনত থাকিব হয় নে নহয় প্ৰয়াগ প্ৰয়াগ আহা ভাত বাঢ়ো হেল্ল' হয় মই কৈছোঁ কোনে কোৱা বুলি ক'লে কৰিবই লাগিব তোমাৰ কাৰণে মই কিবা এটা কাম কৰিবই লাগিব মামা হেল্ল' হয় সম্ৰাট চন্দাল নেকি একচুৱেলি মই মহুৱাই ক'লোঁ মহুৱা ৰয় আচলতে আপোনাৰ পৰা মোক এটা সহায় লাগিছিলে আজি অফিচত একেবাৰে মন লগাব পৰা নাছিলোঁ জানা কিবা যেন দুখ এটাই মোক হেঁচা মাৰি ধৰি আছে ডিজেণ্ডাৰ টেনশ্যনত আছা যে তুমি টেষ্টবিলাকত কিবা ওলাই চিন্তাই লাগি আছে জানানে বায়'পচিত কেঞ্চাৰ বুলি ওলাইছে যেতিয়া কেঞ্চাৰ হোৱাটো খাটাং কিন্তু এতিয়াৰ টেষ্টবিলাকেহে ক'ব যে বেমাৰটো কি ষ্টেজত আছে আৰু ইয়াৰ নেক্সট ট্ৰিটমেণ্টটো কি হ'ব টেষ্ট ৰিপৰ্টত যদি কেনেবাকৈ লাষ্ট ষ্টেজ বুলি ওলায় পইচা পাতিও বহুত খৰচ হ'ব চাগে ন অঁ পইচাটো লাগিবই টেষ্টবিলাক এক্সপেঞ্চিভ যে সেইকাৰণে মানুহক যে অকণমান পইচা পাতি লাগে এইবোৰ কাৰণতে এনেইতো সাধাৰণভাৱে খাই বৈ থাকিবৰ কাৰণে মানুহক পইচা সিমান দৰকাৰ নহয় কিন্তু এবাৰ যদি এনেকুৱা বেমাৰ এটা হয় তেতিয়া পইচা পানীৰ নিচিনাকৈ যায় কষ্ট কৰি গোটোৱা পইচাবোৰ বেমাৰৰ নামত উটি যায় বেমাৰৰ চিকিৎসাৰ কাৰণে যদি মানুহৰ হাতত পইচা নাথাকে তেতিয়া আপোনজনৰ মৃত্যু চকুৰ আগত চাই থাকিবলগীয়া হয় ডিজেণ্ডাৰ দৰে মানুহো চাই থাকোঁতে নাইকিয়া হৈ যাব নেকি বাৰু ভগৱানক ভাবা তেখেত যাতে সোনকালে ভাল হয় বেলেগ মানুহেনো তেখেতক কিমান সহায় কৰিব 2 লাখ 5 লাখ 6 লাখ কিন্তু তেখেতৰ ট্ৰিটমেণ্টত যদি 15-20 লাখ টকা দৰকাৰ হৈ যায় কোনে সহায় কৰিব কোৱাচোন ইমান টকা লাগিবনে আশা কৰোঁ ট্ৰিটমেণ্টত যদি 15-20 লাখ টকা দৰকাৰ হৈ যায় কোনে সহায় কৰিব কোৱাচোন ইমান টকা লাগিবনে আশা কৰোঁ নালাগক সেইকাৰণেই কওঁ মানুহে অলপ টকা পইচাৰ পিছত দৌৰিবও লাগে বয়স থাকোঁতে গাত শক্তি থাকোঁতে টকা পইচা অকণমান উপাৰ্জন কৰি থ'ব লাগে ডিজেণ্ডাৰ দৰে মানুহে টকাৰ পাছত নদৌৰিলে তেওঁ দৌৰিলে মানুহৰ কাষলৈ তেওঁলোকৰ মৰম পাবলৈ আৰু তেওঁলোকক সহায় কৰিবলৈ তাৰ বিনিময়ত তেওঁ টকা পইচা নাপালে পালে মানুহৰ মৰম আন্তৰিকতা যি মৰম বা আন্তৰিকতাই তেওঁক চিকিৎসাৰ কাৰণে চেন্নাইলৈ পঠিয়াই দিছে আৰু সেই মৰম আৰু আন্তৰিকতাই তেওঁক হয়তো ভাল কৰিও ঘূৰাই আনিব পাৰে
কিন্তু স্বাতী, তোমাৰ আৰু মোৰ নিচিনা মানুহবোৰক কিন্তু কোনেও সহায় নকৰে। আমি আমাৰ নিজৰ ওপৰতে নিৰ্ভৰ কৰি চলি থাকিব লাগিব। লাগিব, কাৰণ আমি মাজৰ মানুহ। ডিজেণ্ডাৰ দৰে জনপ্ৰিয় নহয় বা তোমাৰ মালিকৰ দৰে ধনীও নহয়। এই মাজৰ মানুহখিনিয়ে নিজৰ ওপৰতে নিৰ্ভৰ কৰি চলি থাকিব লাগে। দাদা চিগাৰেট এটা দিবচোন। আমাৰ অফিচত কাম কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে। সৰু ষ্টাফ কিন্তু এক্টিভ। প্ৰথমে যেতিয়া জইন কৰিছিলোঁ মই ধৰিব পৰা নাছিলোঁ। অ' পাছলৈ লাহে লাহে কামবোৰ শিকি ল'ম। আমি বাহিৰত শিকি অহা কামখিনিতকৈ ইয়াৰ কামৰ ষ্টাইলটো অলপ বেলেগ। ইয়াত মানে গ্লেম লুকটো বেছি বিচাৰে। আফটাৰ অল এডভাৰটাইজিঙৰ কামটো পটককৈ চকুত লগা হ'ব লাগে। একেলগে থকা 10টা বস্তুতকৈ আমাৰ বস্তুটো প্ৰথম চকুত পৰিব লাগিব। তোমালোকৰ ষ্টাফটো বিৰাট ভাল। প্ৰসেন আৰু চিন্ময়ে তোমাক কামবোৰ বুজাই দিব, তুমি চিন্তাই নকৰিবা। চিন্ময়দা মানুহজন অলপ বেছি গহীন নহয়নে? তেওঁ বয়সতকৈ অলপ বেছি গ'ল। কাম কৰি থকাৰ সময়ত তেওঁক একো কথাই নক'ব। প্ৰসেন তাকে গালি দিছে। অদ্ভুত এক কামৰ নিচা আছে চিন্ময়ৰ। প্ৰসেনদা কিন্তু একদম বিন্দাছ মানুহ। কোনো কথাতে একো ধৰি নাথাকে আৰু কাকো সহজে বেয়াও নাপায়। প্ৰসেনদাৰ নিচিনা বিন্দাজ হৈ থাকিব পাৰিলে মানুহ সুখী হৈ থাকিব পাৰে। বাই, এই পৰেশ বোলাটো ক'ত গ'ল? অকণমান আগতে বাহিৰলৈ ওলাই যোৱা দেখিছোঁ। বাহিৰত কি কাম পাম? ইমিডিয়েট মাত, মই মাতিছোঁ বুলি কথা। পৰেশ, তুমি ক'ত আছা? মোক চিন্ময়তে বিচাৰি আছে, সোনকালে আহা। তুমি সোনকালে আহাচোন। দাদা মোক মাতিছিলে। ক'ত থাকা হে? বিচাৰি ফুৰিব লাগে যে। আছোতো ইয়াতে। ইয়াতে মানে? ইয়াতে যদি আছা মইচোন মাতি মাতি বিচাৰি পোৱা নাই কিয়? মায়ে ফোন কৰোঁতে মইতো আহি পাইছোঁ। কামৰ সময়ত ফোন কৰি মাতিব লাগে। মই টিফিন কৰিব গৈছিলোঁ দাদা। কওকচোন কিয় মাতিছিল? ইয়াত আমি চবেই কাম কৰিবৰ বাবে আহিছোঁ। আমি কোনো আৰ্টিষ্ট নহয়, আমি কৰ্মচাৰী। আৰ্টিষ্টৰ ঢং এৰা দেই। এমপ্লয়ী হয় এমপ্লয়ী হিচাপে কাম কৰি থাকা। চৰি দাদা, ভুল হৈ গ'ল। মোক মাফ কৰি দিব। হ'ব দিয়া, যোৱা এতিয়া। মোক কিয় মাতিছিল কওকচোন? এতিয়া নালাগে আৰু যোৱা। যোৱা যোৱা। চোৱা পৰেশ, চিন্ময়ৰ কথাত তুমি লাগি নাথাকিবা। সি তেনেকুৱাই, কিবা এটা কামত লাগি থাকিলে সি বেলেগ এখন দুনিয়াত থাকে। মোক এনেই গালি দিলে প্ৰসেনদা। আহা। আৰে মহুৱা, তুমি ইয়াত যে ক'ৰ পৰা আহিলা? মই তোমাৰ কাৰণে ৰৈ আছিলোঁ। ইয়াত কিয় ৰৈ আছা? অফিচলৈ যাব লাগিছিলে। তোমাৰ অফিচত যাব মোৰ ভাল নালাগে। তাতে আকৌ বেনাৰ্জীবোৰক লগ পালেতো চেচেই আৰু। বেনাৰ্জীবোৰে তোমাৰ কি শেষ কৰিব হে? তোমাৰ অলপ সময় আছেনে? ক'ৰবাত বহো, চাহ কফি খাওঁ। মোক কফি খুৱাবৰ বাবে তুমি ইয়ালৈ আহিছা নেকি? আচলতে ভাবিলোঁ তোমাক এটা থেংকছ কওঁ আৰু কফিও খুৱাওঁ। ভাস্বতী, তুমি মোক বহুত ডাঙৰ উপকাৰ কৰিলা। মই কি উপকাৰ কৰিলোঁ? মোৰতো মনত পৰা নাই। মোৰ বস্তুকেইটা যে তুমি সযতনে ৰাখিলা। সেই বস্তুকেইটাৰ কাৰণে না মই তোমাৰ পৰা থেংকছ ল'ম, না মই